নমস্কাৰ, মই কবিতা। মোৰ চেনেল কবিতালৈ আপোনালোক সকলোকে স্বাগতম জনাই মই এটা আজি নতুন ৰেচিপি দিব ওলাইছোঁ। আপোনালোকে এবাৰ বনাই চাব কেনেকুৱা হৈছে। এয়া বেচনত এতিয়া মই হালধি, নিমখ আৰু গৰম মছলা দি দিম। এই জালুক অকণমান, নিমখ, হালধি অকণমান, গৰম মছলা অকণমান। এইখিনি মই পানী দি পাতলকৈ গুলি লৈছোঁ। এয়া কুৰকুৰি মই আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়া কৰি লৈছোঁ। পনীৰ মই দুই ধৰণে বনাম। তাৰমানে আপোনাৰ এই ডাঙৰ পিচ যিটো আছে সেইটো বেলেগকৈ ৰাখিম। এইখিনি আৰু এইখিনি আপোনাৰ ভাঙি দিম। এইখিনি ইয়াতে ডুবাই দি এনেকৈ বনাই আপুনি চাহৰ লগতো খাব পাৰে, নহ'লে বা ভাতৰ লগতো খাব পাৰে। এতিয়াই দেখিব ভাল হৈছে আৰু বনোৱাৰ পিছত ভাবচোন কি ধুনীয়া দেখা হ'ব। চাব পাৰে, এটা হৈ গ'ল। মই এনেকৈ বনালোঁ। এক পেকেটে আছিলে বাৰু পনীৰ। এটা এনেকৈ বনালোঁ। এতিয়া ভাজিম, গৰম তেলত ভাজিম, মই ৰিফাইনত নাভাজোঁ। আৰু এটা হ'ল এইখিনি, ইয়াৰ পৰা এটা এটাকৈ উঠাই কিনে ভাজিম। আৰু বাকী যিখিনি ইয়াৰে আপোনাৰ ৰখি যাব সেইখিনি আপোনাৰ ইয়াৰে লগত মিক্স কৰি কিনে সৰু সৰু পকৰি কৰি ভাজিম। মই ইয়াত তেল দি দিছোঁ, মিঠাতেল। তেলটো আপোনাৰ গৰম হৈ গৈছে। এইটো আপোনাৰ অকণমান ৰঙা হ'লেও উঠাব পাৰে, নহয় যদি বুলি ভাবে আৰু বেছি কাঢ়া কৰিম বুলি বেছি কাঢ়া কৰিবও পাৰে। কিন্তু অলপ ৰঙা ৰঙা হ'লেই খাই ভাল লাগিব, বেছি কাঢ়া হ'লে আকৌ জ্বলি যাব পাৰে। এইকেইটা অকল বেচন দি ভজা, মানে ইয়াতে সেই কুৰকুৰেটো দিয়া নাই। কুৰকুৰে দিয়াকেইটাতো আগতে উঠালোঁ এইকেইটা। বাকী আপোনাৰ এইখিনি যে ৰখিলে ইয়াতে আপোনাৰ এই মই গুড়া পনীৰখিনি দি দিম। এইখিনি ধুনীয়াকৈ চামুচেৰে সানি লৈছোঁ। হাতেৰে দিব পাৰে, যি সুবিধা আপোনালোকৰ। যদি ভাবে চামুচেদি সুবিধা হয় বুলি চামুচেদিও দিব পাৰে।
এয়া চাওক, দেখিব একে হ'ব পাৰে, কিন্তু ইয়াৰে আপোনাৰ সোৱাদটো বেলেগ হ'ব। তাৰপিছত আপোনাৰ এইকেইটা পকোৰাকেইটাত ইচ্ছা কৰিলে পিঁয়াজ জলকীয়া দিব পাৰে, কিন্তু মই একদম নিৰামিষকৈ বনাইছোঁ, সেইকাৰণে পিঁয়াজ চিয়াজ দিয়া নাই আৰু এইকেইটা হৈছে অকল বেচনত বনোৱা, যিটো মানে আগতে বেচনটো গুলি লৈছিলোঁ, মানে হালধি নিমখ তাৰপিছত আপোনাৰ জালুকৰ গুড়া গৰম মছলা এই আদি গুলি লৈছিলোঁ, এয়া দি বনোৱা। এইটো আপোনাৰ যিটো মই কুৰকুৰি গুড়া কৰি বনাইছিলোঁ, এইটো খাব একদম মানে কি ক'ম, এবাৰ খাই চাব এনেকৈ বনাই। এইকেইটাও ভাল হৈছে বা এইটোও খাব ভাল লাগিছে, কিন্তু মানে এইটো একদম মানে বহুত বেছিয়ে ভাল লাগিছে। এইটো কুৰকুৰি দি বনোৱা, ভাবিব পাৰে টান হোৱা বুলি, কিন্তু কোমল হৈ আছে একদম। এইটো আপোনাৰ পকোৰাটো, আৰু এইটো আপোনাৰ নৰ্মেল বনোৱাটো। যিহেতু চাই যদি অলপ হ'লেও ভাল লাগিলে, তেনেহ'লে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত যদি কোনোবাই বনায় তেনেকৈ কমেণ্টত জনাবচোন, মই সঁচাকৈ কৈছোঁ নে ভাল লাগে বুলি।